আজি শিক্ষক দিৱস। এই উপলক্ষে সমগ্ৰ দেশজুৰি আজি উদযাপন কৰা হৈছে পবিত্ৰ শিক্ষক দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়সমূহত দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ। সমান্তৰালভাৱে বাইহাটা চাৰিআলিৰ বিহদিয়াস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান একলব্য বিদ্যা মন্দিৰতো উদযাপন কৰা দেখা গ'ল শিক্ষক দিৱস। বিদ্যালয়খনত পবিত্ৰ শিক্ষক দিৱসৰ এই শুভক্ষণত ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰে বিভিন্ন কাৰ্যসূচী। এই দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ত এখন সভাও অনুষ্ঠিত কৰা হয়। সভাত বিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ কুমুদ চন্দ্ৰ পাটোৱাৰী, ৰজনী চহৰীয়া, মুকুল শৰ্মা, নগেন্দ্ৰনাথ পাটোৱাৰীকে আদি কৰি বিভিন্নজন উপস্থিত থাকে। আজি আমাৰ একলব্য বিদ্যা মন্দিৰে শিক্ষক দিৱস উদযাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে সভা অনুষ্ঠিত কৰিছে আৰু সেই সভালৈকে আমাৰ শিক্ষকসকলক আমন্ত্ৰণ জনাইছে। আমি উপস্থিত আছোঁ। সভাৰ কাৰ্যসূচী এখন প্ৰস্তুত কৰা হৈছে আৰু সেইমতে সভা অনুষ্ঠিত হৈ আছে। শিক্ষক দিৱসটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আমি উদযাপন কৰি আছোঁ। তেখেতৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষকসকলৰ মংগলৰ কাৰণে, তেখেতসকলৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে, তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে এনেকুৱাকৈ ৰাইজে অনুষ্ঠান হিচাপে কি কৰিছে, আলোচনা বিলোচনা কৰিছে আৰু তাৰে অংশস্বৰূপে আমিও আজি কি কৰিছোঁ, ইয়াত শিক্ষক দিৱস পালন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ সমাজত কি ভূমিকা সেই কথাটো আজি সভাৰ জৰিয়তে ভালকৈ উপলব্ধি কৰিব পাৰিছে। কাৰণ শিক্ষক এগৰাকীয়ে গোটেই সমাজখনৰ অতীতৰ যিখিনি জ্ঞান গৰিমা বিদ্যালয়ত, আনুষ্ঠানিক বিদ্যালয়ত পাঠ্যপুথিৰ জৰিয়তে পিছৰ বংশধৰসকলক প্ৰদান কৰি থাকে। তেখেতৰ যথেষ্ট দায়িত্ব আছে। আমাৰ পূৰ্বপুৰুষে কি জানিলে, কি দি থৈ গ'ল, এই গোটেইখিনি কথা সুন্দৰকৈ আমি কিতাপত লিপিবদ্ধ কৰিছোঁ আৰু শিক্ষকসকলে প্ৰধান ভূমিকা লৈ সেইখিনি পিছৰ জেনেৰেশ্যনক পুৰুষসকলক দি গৈছে। আকৌ পিছৰ জেনেৰেশ্যনে তেওঁলোকে আকৌ তেওঁলোকৰ পিছৰ পুৰুষক দি যাব লাগিব। এনেকুৱাকৈ সমাজখন কি হ'ব, উন্নতিৰ শিখৰত আগবাঢ়ি গুচি যাব। গতিকে আমি অতীতৰ জনা কথাখিনি আমি যদি হেৰাই পেলাওঁ তেনেহ'লে আমি বহুত পিছ পৰি থাকিম। সেইখিনি আমি কি কৰিছোঁ, পাঠ্যপুথিত কি কৰিছোঁ, লিপিবদ্ধ কৰিছোঁ। বিজ্ঞানৰ যিখিনি কথা জানিছোঁ সেইখিনি লিপিবদ্ধ কৰিছোঁ, সাহিত্যৰ যিখিনি জানিছোঁ সেইখিনি লিপিবদ্ধ কৰিছোঁ আৰু এনেকুৱাকৈ আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ জৰিয়তে সমগ্ৰ দেশৰ বা পৃথিৱীৰ ছাত্ৰ ছাত্ৰীসকলক কি কৰা হৈছে, বিদ্যালয়ত এইখিনি কথা হস্তান্তৰ কৰি দিয়া হৈছে। এইটো এটা বিদ্যালয় মানে এনে জ্ঞানৰ হস্তান্তৰৰ এক অনুষ্ঠান বুলি ক'ব পাৰি। অৰ্থাৎ সভ্যতা কি হৈ যাব লাগিব, আগবাঢ়ি যাব লাগিব আৰু এনেকুৱাকৈ ইটো পুৰুষে সিটো পুৰুষক কি কৰিব, নিজৰ জ্ঞান গৰিমাখিনি, অতীতৰ জ্ঞান গৰিমাখিনি গোটেইখিনি সন্নিৱিষ্ট কৰি কি কৰিব, প্ৰদান কৰিব আৰু সভ্যতা কি হ'ব, আগবাঢ়ি গৈয়ে থাকিব। এনেকুৱাকৈ এইটো এটা পৰম্পৰাগত এটা ব্যৱস্থা এটা। আৰু আমি কি কৰিছোঁ, আজি এই অনুষ্ঠানত শিক্ষক হিচাপে আমাক সমাদৰ কৰিছে। আমি নথে আনন্দিত হৈছোঁ। ৰাইজো আহিছে, সাংবাদিকসকলো আহিছে, আমাক কি কৰিছে, আপোনালোক আহিছে, আমাক সন্মান জনাইছে। আমি অলপ আত্মসন্তুষ্টি লাভ কৰিছোঁ। আমি যথেষ্ট পৰিশ্ৰম কৰিছোঁ সমাজখন গঢ়াৰ কাৰণে। আৰু কোৱা হৈছে যে দি ডেষ্টিনি অফ ইণ্ডিয়া ইজ বিং শেপড ইন ইটছ ক্লাছৰুমছ। ভাৰতবৰ্ষৰ সৌভাগ্য ক্লাছৰুমবিলাকতে গঢ় লৈ আছে। গতিকে সেই ব্যৱস্থাটোত আমি কি হৈছোঁ, নিজকে নিয়োজিত কৰিছোঁ, সমাজখনে গঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাইজে আমাক অকণমান মৰম কৰিলে আমি নিশ্চয় সুখী হ'ম আৰু সুখী হৈছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।